61 নং বিপ্ৰিয়া বিধানসভা সমষ্টিৰ বিধায়কৰ ক্ৰিয়া উন্নয়ন সমিতিৰ সৌজন্যত আৰু ভাৰতীয় জনতা পাৰ্টি বিপ্ৰিয়া মণ্ডল আৰু ৰংঘৰীয়া কেন্দ্ৰৰ সহযোগত আজি 10ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি উলহ মালহেৰে উদযাপন কৰিব পাৰিলোঁ। যোগ দিৱসৰ উপলক্ষে আমি ৰাইজলৈ আন্তৰিক ওলগ আৰু হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আমাৰ সমষ্টি আজি প্ৰায় 400 যুৱক যুৱতীয়ে আজি যোগ দিৱসত ভাগ লয়। সম্পূৰ্ণ এঘণ্টা সময় যোগত সকলোৱে মগ্ন হয় আৰু এই যোগৰ যোগেদি যাতে আমাৰ প্ৰাচীন ভাৰতৰ যি পৰম্পৰা শাৰীৰিক মানসিক আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে যি যোগক আজি বিশ্বৰ বুকুত আন্তঃৰাষ্ট্ৰীয় যোগ হিচাপে পালন কৰাৰ উদ্যোগ ল'লে সেইজন হোতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আজি যুগত আজি 4জন যোগ গুৰুৱে আমাৰ আজি এই যোগ প্ৰাণায়াম আজি তেওঁলোকে ইয়াত সহযোগ কৰে আৰু তাৰ উপৰিও কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃবৰ্গ শিক্ষক ছাত্ৰ সকলো ক্ষেত্ৰৰ মানুহে আহি আৰু এইটো আমাৰ এটা বিনম্ৰ প্ৰয়াস আছিল। এইটো 4ৰ্থ বছৰৰ বাবে আমি প্ৰথম এই যোগ বিপ্ৰিয়াত আমি আৰম্ভ কৰিছিলোঁ, বিপ্ৰিয়া নগৰত, তাৰ পৰৱৰ্তী নাৰায়ণপুৰ নগৰত কৰিছিলোঁ, তাৰ পৰৱৰ্তী ৰঙতি, আজি আহি পূব দিগঙৰ এই ৰংঘৰীয়াত। আৰু মই অতিশয় আনন্দিত, পুৱা বেলাৰ পৰা আহি সকলোৱে নাম পঞ্জীয়ন কৰিছে, সকলোৱে যোগৰ যি পোছাক পৰিধান কৰিছে আৰু যোগ গুৰুসকলে দিয়া দীক্ষা অনুসৰি সকলোৱে আজি যোগত ভাগ ল'লে। ভৱিষ্যত প্ৰজন্ম এই যোগৰ যোগেদি তেওঁলোকে এটা সুস্থ মন পাব, এখন সবল সমাজ গঠন কৰাৰ ক্ষেত্ৰত। আৰু এইবাৰ যোগৰ যিটো মূল মন্ত্ৰ আছিলে যোগ ফৰ চেল্ফ এণ্ড ছ'চাইটি, এই যোগটো নিজৰ আৰু সমাজৰ বাবে কৰিব লাগে। গতিকে সমাজত যোগ অভ্যাসটো আমি শক্তিশালী কৰিবৰ কাৰণে সজাগতা কামত আমি সকলোৱে নিয়োগ হ'ব লাগে। এই যোগে আমাক এখন স্বচ্ছ ভাৰত আৰু এখন শ্ৰেষ্ঠ ভাৰত গঢ়াত আমাক সহায় কৰিব আৰু তাৰ জৰিয়তে যাতে আমি স্বচ্ছ বিপ্ৰিয়া এখন শ্ৰেষ্ঠ বিপ্ৰিয়া গঢ়াৰ পণ যিটো আমি কৈছোঁ বিপ্ৰিয়া প্ৰথম মহিলা প্ৰথম, এই যোগেও বিপ্ৰিয়াক প্ৰথম খাপলৈ লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। 61 নং বিপ্ৰিয়া বিধানসভা সমষ্টিৰ বিধায়কৰ ক্ৰিয়া উন্নয়ন সমিতিৰ সৌজন্যত আৰু ভাৰতীয় জনতা পাৰ্টি বিপ্ৰিয়া মণ্ডল আৰু ৰংঘৰীয়া কেন্দ্ৰৰ সহযোগত আজি 10ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি উলহ মালহেৰে উদযাপন কৰিব পাৰিলোঁ। যোগ দিৱসৰ উপলক্ষে আমি ৰাইজলৈ আন্তৰিক ওলগ আৰু হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আমাৰ সমষ্টি আজি প্ৰায় 400 যুৱক যুৱতীয়ে আজি যোগ দিৱসত ভাগ লয়। সম্পূৰ্ণ এঘণ্টা সময় যোগত সকলোৱে মগ্ন হয় আৰু এই যোগৰ যোগেদি যাতে আমাৰ প্ৰাচীন ভাৰতৰ যি পৰম্পৰা শাৰীৰিক মানসিক আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে যি যোগক আজি বিশ্বৰ বুকুত আন্তঃৰাষ্ট্ৰীয় যোগ হিচাপে পালন কৰাৰ উদ্যোগ ল'লে সেইজন হোতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আজি যুগত আজি 4জন যোগ গুৰুৱে আমাৰ আজি এই যোগ প্ৰাণায়াম আজি তেওঁলোকে ইয়াত সহযোগ কৰে আৰু তাৰ উপৰিও কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃবৰ্গ শিক্ষক ছাত্ৰ সকলো ক্ষেত্ৰৰ মানুহে আহি আৰু এইটো আমাৰ এটা বিনম্ৰ প্ৰয়াস আছিল। এইটো 4ৰ্থ বছৰৰ বাবে আমি প্ৰথম এই যোগ বিপ্ৰিয়াত আমি আৰম্ভ কৰিছিলোঁ, বিপ্ৰিয়া নগৰত, তাৰ পৰৱৰ্তী নাৰায়ণপুৰ নগৰত কৰিছিলোঁ, তাৰ পৰৱৰ্তী ৰঙতি, আজি আহি পূব দিগঙৰ এই ৰংঘৰীয়াত। আৰু মই অতিশয় আনন্দিত, পুৱা বেলাৰ পৰা আহি সকলোৱে নাম পঞ্জীয়ন কৰিছে, সকলোৱে যোগৰ যি পোছাক পৰিধান কৰিছে আৰু যোগ গুৰুসকলে দিয়া দীক্ষা অনুসৰি সকলোৱে আজি যোগত ভাগ ল'লে। ভৱিষ্যত প্ৰজন্ম এই যোগৰ যোগেদি তেওঁলোকে এটা সুস্থ মন পাব, এখন সবল সমাজ গঠন কৰাৰ ক্ষেত্ৰত। আৰু এইবাৰ যোগৰ যিটো মূল মন্ত্ৰ আছিলে যোগ ফৰ চেল্ফ এণ্ড ছ'চাইটি, এই যোগটো নিজৰ আৰু সমাজৰ বাবে কৰিব লাগে। গতিকে সমাজত যোগ অভ্যাসটো আমি শক্তিশালী কৰিবৰ কাৰণে সজাগতা কামত আমি সকলোৱে নিয়োগ হ'ব লাগে। এই যোগে আমাক এখন স্বচ্ছ ভাৰত আৰু এখন শ্ৰেষ্ঠ ভাৰত গঢ়াত আমাক সহায় কৰিব আৰু তাৰ জৰিয়তে যাতে আমি স্বচ্ছ বিপ্ৰিয়া এখন শ্ৰেষ্ঠ বিপ্ৰিয়া গঢ়াৰ পণ যিটো আমি কৈছোঁ বিপ্ৰিয়া প্ৰথম মহিলা প্ৰথম, এই যোগেও বিপ্ৰিয়াক প্ৰথম খাপলৈ লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব।